নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ধাৰাবাহিকভাৱে ভাৰতে চলাইছে পাকিস্তানৰ ওপৰত আক্ৰমণ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৱাৰ্ল্ড ব্ৰেকিং, কিয়নো ধাৰাবাহিকভাৱে ভাৰতীয় সেনাই চলাইছে পাকিস্তানৰ ওপৰত আক্ৰমণ। এইবাৰ বাংকাৰত আত্মগোপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। ভাৰতীয় সেনাৰ প্ৰৱেশ কৰি আক্ৰমণ চলাইছে পাকিস্তানত। পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বাসগৃহৰ সমীপতেই ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে। আক্ৰমণৰ পাছতেই আত্মগোপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। ইছলামাবাদ তছনছ কৰি পেলাইছে ভাৰতীয় সেনাই। কেইবাটাও মিছাইল এটা ধ্বংস কৰি দিছে সন্ত্ৰাসবাদীৰ ঘাটি। যুদ্ধত নামিছে ভাৰতীয় নৌসেনাৰ যুঁজাৰু যোদ্ধা। লাহোৰ শিয়ালকোটতো ভাৰতীয় সেনাই তছনছ কৰিছে সেনাৰ ঘাটি। এই মুহূৰ্তত বিগ নিউজ, INS বিক্ৰান্তে ভয়ংকৰ আক্ৰমণ চলাইছে পাকিস্তানত। পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ বাসগৃহৰ সমীপতে এইবাৰ আক্ৰমণ। এবাৰ প্ৰাণৰ ভয়তে বাংকাৰত প্ৰৱেশ কৰিছে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। আৰু এটা বিগ ব্ৰেকিং নিউজ হৈছে ভাৰতে ঘোষণা কৰিছে ব্লেক আউট। আজি নিশা হ'ব পাৰে ভয়ংকৰ আক্ৰমণ। আজিৰ পৰা সম্পূৰ্ণ ব্লেক আউট ঘোষণা কৰিছে ভাৰত চৰকাৰে। এই মুহূৰ্তত ৱাৰ্ল্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো ভাৰতে এইবাৰ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে। যুদ্ধৰ মাজতে প্ৰথমবাৰলৈ বলবৎ এই ব্লেক আউট। নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ সম্পূৰ্ণ ব্লেক আউট ঘোষণা এইবাৰ পঞ্জাৱত। এই মুহূৰ্তত বিগ নিউজ, বন্ধ হৈ পৰিব বিদ্যুৎ, বাহিৰত জ্বলাব নোৱাৰিব লাইট, আৰু বন্ধ হৈ পৰিব বিদ্যুৎ, লাইট জ্বলাব নোৱাৰিব। এইবাৰ পঞ্জাৱৰ গুৰুদাসপুৰ জিলাত প্ৰথমবাৰলৈ বলবৎ কৰা হৈছে ব্লেক আউট। চেণ্ট্ৰেল জেল আৰু হস্পিটেলৰ বাদে কতো নাথাকিব অলপো পোহৰ। দুয়োটা স্থানত পোহৰৰ ব্যৱস্থা কৰিব প্ৰশাসনে। নাগৰিকৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ ব্লেক আউট ঘোষণা কৰিছে প্ৰশাসনে। পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলটোত এই সতৰ্কতা অৱলম্বন কৰা হৈছে। সাধাৰণ নাগৰিকে বন্ধ কৰি ৰাখিব লাগিব ঘৰৰ দুৱাৰ খিৰিকী। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে মানিব লাগিব এই নিৰ্দেশনা। আজিৰে পৰা সম্পূৰ্ণ ব্লেক আউট ঘোষণা ভাৰত চৰকাৰৰ। ইৰাণৰ ভাৰতক সহায় কৰিছে এতিয়া ৰাছিয়া আৰু ইজৰাইলে। S-400 আৰু হাৰ্পি ড্ৰোনেৰে কঁপাই তুলিলে এইবাৰ পাকিস্তানক। খুদ ৰাছিয়া আৰু ইজৰাইলে এইবাৰ সহায় কৰিছে ভাৰতক। বিপদৰ সময়তে ভাৰতক আকৌ সহায় কৰিছে ৰাছিয়া আৰু ইজৰাইলে। এই মুহূৰ্তত এটা ৱাৰ্ল্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। S-400 ধ্বংস কৰিলে পাকিস্তানৰ মিছাইল। ৰাছিয়াৰ পিছত ইজৰাইলৰ ড্ৰোনে সহায় কৰিছে এইবাৰ ভাৰতক যুদ্ধ কৰাত সহায় কৰিছে। ইজৰাইলৰ পৰা ক্ৰয় কৰা হাৰ্পি ড্ৰোনে কঁপাই তুলিছে পাকিস্তান। বৰ্তমানলৈ 112তকৈও অধিক আক্ৰমণত ব্যৰ্থ হৈছে পাকিস্তান। ভাৰতে তছনছ কৰিছে 70টাৰো অধিক মিছাইল। ৱাৰ্ল্ড ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এইবাৰ 112তকৈও অধিক আক্ৰমণত ব্যৰ্থ হৈছে পাকিস্তান, কিয়নো ভাৰতে তছনছ কৰিছে 70টাৰো অধিক মিছাইল পাকিস্তানৰ। ইফালে ভাৰতৰ কেইবাটাও প্ৰান্ততে হাই এলাৰ্ট জাৰি কৰা হৈছে। বন্ধ ঘোষণা কৰা হৈছে স্কুল কলেজ। ভাৰতৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভাৰতৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে, আৰু লগতে ঘোষণা কৰা হৈছে স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। ইফালে যুদ্ধত ভাৰতীয় নৌসেনা পাকিস্তানৰ 12খনকৈ চহৰত এইবাৰ হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ভয়ংকৰ আক্ৰমণত নামি পৰিছে ভাৰতীয় নৌসেনা। মিছাইল আক্ৰমণত তছনছ হৈ পৰিছে পাকিস্তানৰ 12খনকৈ চহৰ। এইবাৰ INS বিক্ৰেতাৰ ভয়ংকৰ আক্ৰমণত শেষ হৈ গৈছে কৰাচী চহৰ। কৰাচী বিমানবন্দৰত পৰিণত হল ধ্বংসস্তূপত। কৰাচীৰ 10টাকৈ স্থান শেষ কৰি দিলে ভাৰতীয় নৌসেনাই। আৰৱ সাগৰৰ পৰা ধাৰাসাৰ আক্ৰমণ ভাৰতীয় নৌসেনাৰ। আৰু নৌসেনাৰ আক্ৰমণত হাহাকাৰ পৰিস্থিতি কৰাচী বিমানবন্দৰত।
আন এটা খবৰ হৈছে ভাৰতক আক্ৰমণ কৰিবলৈ অহা পাকিস্তানী পাইলটক বন্দী কৰিছে ভাৰতীয় সেনাই। ভাৰতক আক্ৰমণ কৰিবলৈ অহা দুই পাকিস্তানী পাইলটক এবাৰ বন্দী কৰি ৰখা হৈছে। ভাৰতীয় সেনাই বন্দী কৰিছে দুই পাইলটক। JF-17 F-16 ভাৰতত আক্ৰমণ চলাইছিল পাকিস্তানে। ভাৰতৰ ডিফেন্স সিস্টেমে কহাই পেলাইছে 4খনকৈ বিমান। F-16 থকা দুজনকৈ পাইলটক বন্দী কৰিলে ভাৰতীয় সেনাই। পাকিস্তানী সেনাক বন্দী কৰি ফটো প্ৰকাশ কৰিছে ভাৰতীয় সেনাই। ভাৰতীয় সেনাই অৱশেষত বন্দী কৰিছে দুই পাইলটক। অসহায় হৈ পৰিছে এইবাৰ পাকিস্তান। কোয়েটা চহৰ এৰি পলায়ন কৰিছে পাকিস্তানী সেনাই। সম্পূৰ্ণ ৰূপত কোয়েটা চহৰ দখল কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে। পৰৱৰ্তী ব্ৰেকিং নিউজ, পাকিস্তানৰ প্ৰধানমন্ত্ৰীক গাদীচ্যুত কৰাৰ দাবী। এবাৰ যুদ্ধৰ মাজতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই মুহূৰ্তত বিগ নিউজ, পাকিস্তানৰ ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা। এবাৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। নেতৃত্বত ভয়ংকৰ প্ৰতিবাদ পাকিস্তানত। কাৰাবন্দী প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। পাকিস্তানী জনতাক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ শ্বাহবাজ শ্বৰীফৰ চৰকাৰৰ বিৰুদ্ধে। ভাৰতৰ শক্তি দেখি এইবাৰ অস্থিৰতাত ভুগিছে এতিয়া পাকিস্তানৰ ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছে। পৰৱৰ্তী ডাঙৰ খবৰ, ভাৰতৰ ওপৰত পাকিস্তানৰ এইবাৰ চাইবাৰ আক্ৰমণ। এইবাৰ প্ৰত্যক্ষভাৱে নোৱাৰাৰ ফলত এইবাৰ ভাৰতৰ ওপৰত পাকিস্তানৰ চাইবাৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। প্ৰত্যক্ষ আক্ৰমণ সহ্য কৰিব নোৱাৰি পাকিস্তানৰ চাইবাৰ আক্ৰমণ এইবাৰ ভাৰতৰ ওপৰত বিপদজনক লিংক এৰি দিছে সামাজিক মাধ্যমত। আপুনি সাৱধান হওক। ডান্স অফ হিলেৰী ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি হেকিঙৰ চেষ্টা কৰা হৈছে। AskC.exe ফাইল ব্যৱহাৰ কৰি ভাৰতৰ তথ্য হেক কৰাৰ চেষ্টা চলোৱা হৈছে। বিপদজনক ছচিয়েল ভাইৰাছ যোগে ভাৰতীয় তথ্য চুৰি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে পাকিস্তানে। প্ৰত্যক্ষ আক্ৰমণ সহ্য কৰিব নোৱাৰি পাকিস্তানৰ চাইবাৰ আক্ৰমণ। আন এটা সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন। এইবাৰ ভাৰতৰ OTT প্লেটফৰ্মসমূহক পাকিস্তানী কণ্টেণ্ট আঁতৰোৱাৰ নিৰ্দেশনা দিয়া হৈছে। পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে একাধিক প্ৰতিশোধমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সকলো OTT প্লেটফৰ্মৰ পৰা পাকিস্তানৰ সৈতে জড়িত সকলো গীত, ছবি, ৱেব ছিৰিজ আঁতৰোৱাৰ নিৰ্দেশ দিছে। বৃহস্পতিবাৰে জাৰি কৰা গাইডলাইনত কোৱা হৈছে যে ভাৰতৰ কোনো OTT প্লেটফৰ্ম বা মিডিয়া ষ্ট্ৰিমিং কোম্পানীয়ে পাকিস্তানৰ সৈতে জড়িত কোনো ৱেব ছিৰিজ, চিনেমা, গীত, পডকাষ্ট দেখুৱাব নোৱাৰিব। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।